আমনি ট্ৰেইনিং চেণ্টাৰত আমাৰ 3 দিনীয়া ট্ৰেইনিং এটা চলি আছিল। আজি শেষ দিনৰ শেষ মুহূৰ্ত আজি। সঁচাই আজি বহুত দুখৰ সময়। ট্ৰেইনিংবোৰ শেষ হোৱাৰ পিছত যেতিয়া সকলোকে এৰি গুচি যাবলগীয়া হয়, বিভিন্ন জেগাৰ পৰা বিভিন্ন মহিলা আহে, বহুত মানুহক লগ পোৱা যায়, ছাৰ বাইদেউৰ পৰা ধৰি আমাৰ সদস্যসকলক লগ পোৱা যায়। যেতিয়া লাষ্ট মুহূৰ্তত তেওঁলোকক এৰি থৈ যাবলগীয়া হয়, সঁচাই বৰ দুখনীয় হৈ পৰে। সেই মুহূৰ্তখিনি সঁচাই সহ্য কৰাটো বহুত জটিল হৈ যায়। আনৰ কি হয় নাজানো, কিন্তু মই সঁচাই বৰ দুখ পাওঁ এই মুহূৰ্তখিনি এৰি থৈ যাবলৈ। ভাল লাগে, পৰিৱেশটোৱে বহুত ভাল লগা, গোটেই বাউণ্ডৰী, গোটেই এৰিয়াটো বহুত ধুনীয়া, চাবলৈ বহুত মনোমোহা। এটা কথা সঁচাই শলাগ ল'ব লাগিব আমাৰ ছাৰ বাইদেউ বা গোটেই কৰ্মচাৰীখিনি, আমাৰ এই ট্ৰেইনিং চেণ্টাৰত থকা সকলো কৰ্মচাৰীখিনিকে বহুত ভাল লাগিব। আমাৰ বাইদেউহঁত আহিয়ে আছে ট্ৰেইনিঙলৈ। নমস্কাৰ বাইদেউ। হয়, আজি শেষ মুহূৰ্তত চাগে বহুত দুখ দিয়া হ'ব ন? ভাল লাগিল সঁচাই গম পাইছে। বহুত দুখ লাগে এই মুহূৰ্তখিনি সঁচাই এৰি থৈ যাবলৈ, ভাবিব নোৱাৰি। বিভিন্ন প্ৰান্তৰ পৰা আহি আছে বাইদেউসকল, কিছুমান ইয়াতে আছেই, কিছুমান ইয়াত আছে, কিছুমান আহিছে। আমিও ঘৰৰ পৰাই অহা যোৱা কৰি আছোঁ। সঁচাই ভাবিবলগীয়া কথা, বহুত দুখনীয় কথা। আজি আৰু বিদায় ল'ম, আৰু আকৌ কেতিয়া কাক কেনেকৈ লগ পাম নাজানো, বা এই ট্ৰেইনিং চেণ্টাৰটোকে আকৌ বা আহিবলৈ পাৰোঁনে নাপাৰোঁ, ভাগ্যত মিলে নে নিমিলে নাজানো, কিন্তু সঁচাই আহি বহুত ভাল লাগিছে ক'ব লাগিব। বিশেষকৈ আমাৰ ছাৰ বাইদেউসকল আৰু ইয়াত থকা কৰ্মচাৰীসকলে আমাক বহুত সন্মান যাচিছে, বহুত মৰম যাচিছে। তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ। সঁচাই ভাবিব নোৱাৰোঁ দেই। ঠিক আছে বাৰু, আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় আই অসম।